सबसे महा डाঙर भूल হৈছে আমি জাস্ট ইউটিউবার বিলাকক বিলিভ কৰাটো এইটো এটা টকা ঘটাৰ এটা সিস্টেম কিন্তু হিয়তে কেতিয়াও আপোনালোকক হসা কথা হিয়তৰ সিক্ৰেট কেতিয়াও হিয়তে আপোনালোকক লগত শেয়াৰ নকৰে বন্ধুসকল আজি এই ভিডিঅ'টোত মই আপোনালোকক ইউটিউবৰ যেটো মানে যিসকল নেকি ইউটিউবৰ কন্টেন্ট ক্ৰিয়েটৰ হিয়তৰ সিক্ৰেট আজি এই ভিডিঅ'ত মই আপোনালোকক দাঙি ধৰিম নাজানো এই ভিডিঅ'টো দেখাৰ পিছত বহুতে মোক লাইকো মাৰিব পাৰে ঠিক আছে বন্ধুসকল জানেনে আপোনাৰ যদি এটা ইউটিউব চেনেল থাকে আপুনি কিমান টকা ইনকাম কৰিব পাৰে আৰু কোৰ পৰা টকা ইনকাম কৰিব পাৰে সো বন্ধুসকল এইটো কথা শুনাৰ লগে লগে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব এটা ইউটিউবাৰে কিমান টকা কোৰ পৰা টকা ইনকাম কৰি আছে এটা চ্যানেলৰ বিষয় এটা চ্যানেল ক্ৰিয়েট কৰি পেলাই ঠিক আছে কিন্তু হিয়তে কেতিয়াও আপোনালোকক হসা কথা হিয়তৰ সিক্ৰেট কেতিয়াও হিয়তে আপোনালোকক লগত শেয়াৰ নকৰে আপুনি এটা কথা নিজে ভাবিব যি কেৱল নেকি কয় মই বহুত ফ্ৰেন্ড ফলোইং কামাম বহুত ভাইৰেল হম হেনেকে বুলি ভাবে বা আপুনি নিজকে কোৱেশ্চন কৰিবচোন যে আপুনি এইটোৰ কাৰণে ইউটিউবত কাম কৰি আছে নেকি বা এই কাৰণে আপুনি চ্যানেল বনাইছে বা এই কাৰণে আপুনি ভিডিঅ' বনাই আছে নেকি কিন্তু এইটো নহয় আপোনাৰো কিবা লাষ্টত গৈ পেলাই মেইন টাৰ্গেট হৈছে আপুনি টকা কেনেকৈ ইনকাম কৰিব পাৰিব হেইটোই নহয় জানো সবৰে এইটোই হয় কিন্তু আমি যিসকল নেকি বহুত ডাঙৰ ইউটিউব কন্টেন্ট ক্ৰিয়েটৰ বিলাক পাই যাও যিসকল নেকি ফেসবুক বা ইউটিউবত বহুত মিলিয়ন সাবস্ক্ৰাইবাৰ আছে হিয়তে যি কথা কয় হেইটো আমি বিশ্বাস কৰি লও হিয়তে সাবস্ক্ৰাইবাৰ চাও কিমান বহুত ভিউজ আহি আছে হিয়তৰ কথাই আমি বিশ্বাস কৰি লও আৰু হিয়তৰ মতে কিবা কি কৰো লাষ্টত গৈ পেলাই আমাৰ বেনিফিট একদম জিৰো হয় কোনো এটা বস্তু যদি কোনোবা এটা ইউটিউবাৰে সেই বস্তুটো ধৰক আপোনালোকৰ আগত বা আমাৰ আগত ভিডিঅ' বনাই দিলে যে বস্তুটো বহুতেই ভাল যেনিবা এটা মাইকৰ কথাই কলো এই মাইকটো বহুত ভাল আপোনালোকেও কিনক একদম মাইকটো বহুত ধুনিয়াকে কাম কৰে যদি তাৰ কথা মতে তাক বিশ্বাস কৰি পেলাই আমাৰ নিজৰ কষ্ট টকা দি সেই মাইকটো যদি আমি কিনি লও যদি সেই মাইকটো যদি ভালকে কামেই নকৰে বা সেই মাইকটো যদি ভালকে কামেই কৰিব নোৱাৰো মাইকটোৱে ভালকে একো ৰেকৰ্ডই কৰিব নোৱাৰে কিবা কৰিব পাৰিম সেই মানুহক একো কৰিব নোৱাৰো কাৰণ হিয়তে এইটো কাম কিয় কাৰণে কৰে জানে হেইটো এটা টকা ঘটাৰ এটা সিস্টেম কাৰণ কেনেকা সিস্টেম ভিডিঅ'টো আপোনালোকে যদি সম্পূৰ্ণকৈ চাই তেতিয়ালে আপোনালোকে বহুত কথা আজি গম পাব এই ভিডিঅ'ৰ জৰিয়তে সবচে মহা ডাঙৰ ভুল হৈছে আগক বিলিভ কৰাটো কেতিয়াও হসা কথা কেতিয়াও খুলি কেতিয়াও কথা নকয় গতিকে বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে বহুত কথা গম পাব এটা ইউটিউব চেনেল থকাৰ পিছত কোৰ পৰা কেনেকে টকা ইনকাম কৰিব পাৰিব যেটো নেকি ডাঙৰ ইউটিউবাৰবিলাকে জানে হেকাৰণে হিয়তে টকা ইনকাম কৰি আছে কিন্তু হসা কথা খুলি পেলাই 100% কোনেও নকয় ঠিক আছে তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব যদি বেয়া লাগে চেনেল আনসাবস্ক্ৰাইব কৰি আপোনালোকে যাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধুসকল প্ৰথম কথা হৈছে আপুনি যদি এটা ইউটিউব চেনেল বনাই লয় বা ইউটিউবৰ জৰিয়তে যদি আপুনি টকা ইনকাম কৰিব বুলি ভাবি আছে তেতিয়াহলে আপোনাৰ মনত কি সিম্পলি এটা কথাই আহে যে ভিউজ আহিব বহুত টকা পাম ভিউজ আহিব আমাৰ বহুত টকা একাউণ্টত কমাব বা ভিউজৰ জৰিয়তে টকা পাও একচুয়ালি এইটো নহয় ৰিয়েলিটি বহুত বেলেগ এইটো জৰিয়তে টকা পায় কিন্তু তাৰ লগতে বহুত ৰাস্তা আছে বহুত ফালৰ পৰা টকা পাই আছে কেনেকৈ পাব তেতিয়া বলক এটাকে স্টেপ বাই স্টেপ আপোনালোকক কও সো বন্ধুসকল প্ৰথম হৈছে আপুনি এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগিব ঠিক আছে আৰু এই ইউটিউব চেনেলটো আপোনালোকে মনিটাইজ কৰিব আপুনি এডছৰ জৰিয়তে টকা পাবৰ কাৰণে এতিয়া চেনেলটো কেনেকৈ মনিটাইজ কৰিব চেনেলটো মনিটাইজ কৰিবৰ কাৰণে ইউটিউবৰ এটা সিম্পল এটা ক্ৰাইটেৰিয়া আছে যেটো নেকি 1k সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা আপুনি ওয়াচ টাইম যদি কমপ্লিট কৰি ল'ব তেতিয়া আপোনাৰ চেনেলত এডছ আহিব যেটো এই এডছৰ টকা আপুনি পাব প্ৰথম হৈছে এডছৰ জৰিয়তে টকা পাব ঠিক আছে তো 1k সাবস্ক্ৰাইবাৰ 4000 ওয়াচ টাইম যদি আপুনি কমপ্লিট কৰিব নোৱাৰে তেতিয়াও আপোনাৰ আৰু এটা ৰাস্তা আছে আপুনি 10 মিলিয়ন ভিউজ আনিব লাগিব 3 মাহৰ ভিতৰত মানে শর্টস ভিডিও যদি আপনি আপলোড কৰে যদি 10 মিলিয়ন ভিউজ আহি যায় 90 দিনৰ ভিতৰত তেতিয়াও আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব আৰু আপুনি টকা ইনকাম কৰাৰ প্ৰথম খোজ আপুনি পেলাই দিব যেতিয়া নেকি আপোনাৰ এই ক্ৰাইটেৰিয়া কমপ্লিট হৈ গল আপুনি আপোনাৰ ভিডিও যদি এডছ আহিব এই এডছৰ জৰিয়তে আপুনি টকা পাব তো প্ৰথম হৈছে আপুনি এডছৰ জৰিয়তে টকা পাব এইটো হৈছে এক নম্বৰ হৈছে এডছৰ জৰিয়তে আপুনি টকা ইনকাম কৰিব পাৰে দুই নম্বৰ হৈছে আপোনালোকে চেনেল মেম্বাৰশ্বিপ লৈ পেলাই আপুনি টকা ইনকাম কৰিব পাৰে আপোনাৰ চেনেল কোনো মেম্বাৰশ্বিপ লব আপোনাৰ টকা দিব ঠিক আছে আপোনাক যদি টকা দি পেলাই কোনো মেম্বাৰশ্বিপ লয় বহুতে চাব বহুত ভিডিও বহুত চেনেলৰ মেম্বাৰশ্বিপ লৈ থৈছে হেনেকে যদি আপুনি কাৰোবাৰ আপোনাৰ চেনেল মেম্বাৰশ্বিপ লয় যদি আপোনাৰ মেম্বাৰশ্বিপ লয় যদি আপোনাক টকা পেড কৰিব ঠিক আছে মেম্বাৰশ্বিপ দি পেলাই আপুনি টকা ইনকাম কৰিব পাৰে ঠিক আছে তো বন্ধুসকল এই হৈছে 2 নম্বৰ সো বন্ধুসকল 3 নম্বৰ হৈছে যেটো ইউটিউবাৰ বিলাকে বহুত টকা ইনকাম কৰি আছে এইটোৰ জৰিয়তে এইটো হৈছে সুপাৰ থ্যাঙ্কস বা সুপাৰ চ্যাট আপুনি চাব বহুতৰ কিবা লাইভ কৰি আছে লাইভত আমি জয়েন হৈছো ইয়াতে সুপাৰ চ্যাট দিয়া ঠিক আছে
বা সুপার থ্যাঙ্কস দিয়ে। আমি মানে কি কৰোঁ, সুপাৰ থ্যাঙ্ক বা সুপাৰ চাৰ্জৰ জৰিয়তে আপুনি যদি কোনো লাইভ কৰি আছে তাতে আপোনাক টকা দিব পাৰে, ঠিক আছে। আপোনাক টকা দিব, তেতিয়া আপোনাৰ চেনেলত বা সেই মানুহটোৱে যিটো কমেণ্ট কৰিব সেইটো বহুত হাইলাইটত আহিব, বহুত কিবা কালাৰত আহিব, আপুনি সেইটো ডাইৰেক্ট চকুত পৰিব। আৰু আপোনাৰ চেনেলত বহুত মিলিয়ন ভিউজ আহে, আপুনি যদি এনেকৈ যদি লাইভ ষ্ট্ৰীম কৰে সুপাৰ থ্যাঙ্কস বহুত টকা দিব। আপুনি কেতিয়াও বিশ্বাস কৰিব নোৱাৰিব ইমান টকা পায় সুপাৰ থ্যাঙ্কস বা সুপাৰ চাট। চ' বন্ধুসকল এইটো হৈছে 3 নম্বৰ। তো বন্ধুসকল এতিয়া 4 নম্বৰটো কি? 4 নম্বৰটো হৈছে বহুতেই একদম মানে এইটোৰ জৰিয়তে বহুত টকা ইনকাম কৰে, ডাইৰেক্ট ডিমাণ্ড কৰে, ইমান লাগে। বহুত ডাঙৰ চেনেলবিলাকে লাখ ডিমাণ্ড কৰি দিয়ে, কিন্তু সিমানখিনি সিহঁতক দিব বাধ্য হয়, সিমানখিনিয়ে দিয়ে। কাৰণ ইমান টকা দিলেও সিহঁতৰ কোনো ফৰক নপৰে, কাৰণ যদি একবাৰ ইমান টকা দি পেলাই তাক যদি এইটো কৰি ল'ব পাৰে তেতিয়াহ'লে সিহঁতে তাত থেকে ডাবল ট্ৰিবল টকা ইনকাম কৰিব পাৰে। তো সেইকাৰণে ইমানখিনি লাখ 20-25 লাখ টকা দিলেও চেনেল চাই পেলাই সিহঁতৰ কোনো লছ নহয়। চ' বন্ধুসকল এই 4 নম্বৰ বস্তুটো কি জানে? 4 নম্বৰ টকা ইনকাম কৰা চিষ্টেমটো হৈছে স্পন্সৰশ্বিপ। ডাঙৰ কোম্পানীবিলাকে ইয়াতে স্পন্সৰ কৰে ইউটিউবাৰবিলাকক যে এইটো প্ৰডাক্টৰ বিষয়ে তোমালোকে প্ৰমোট কৰি দিয়া, ঠিক আছে। তো সিহঁতে লাখ টকা দিয়ে সিহঁতক। তো বন্ধুসকল এই স্পন্সৰশ্বিপ লৈ পেলাই মানুহে যিমানখিনি নেকি এডছৰ জৰিয়তে টকা আহে তাত থেকে ডাবল ট্ৰিবল টকা মানে সিহঁতে আগতে ইনকাম কৰি লয় স্পন্সৰশ্বিপৰ জৰিয়তে। ডাঙৰ কোম্পানী আছে, ডাঙৰ ব্ৰেণ্ড আছে, সিহঁতে মানে স্পন্সৰশ্বিপ দিয়ে ইউটিউবাৰবিলাকক। বন্ধুসকল এতিয়া 5 নম্বৰ এফিলিয়েট মাৰ্কেটিং। চ' বন্ধুসকল এফিলিয়েট মাৰ্কেটিং যিসকলে জানে তাহাঁতৰ কাৰণে ভাল, যিসকলে নাজানে তাহাঁতক মই অকণ কৈ দিওঁ। চ' বন্ধুসকল এফিলিয়েট মাৰ্কেটিঙৰ জৰিয়তে বহুত টকা ইনকাম কৰি আছে। এতিয়া চাব আপুনি যিকোনো ইউটিউবাৰৰ আপোনালোকে ডেছক্ৰিপশ্যনত যাব, তাতে বহুত মাইকৰ লিংক থাকিব, বহুত ট্ৰাইপডৰ, মোবাইলৰ, বহুত গেডজেটছৰ সিহঁতৰ কিবা লিংক দি থাকে। চ' বন্ধুসকল সেইখিনি বস্তু যে খালি সিহঁতে ইউজ কৰি আছে সেইটো নহয়, সেইটো কোনো ৰিয়েলিটি নহয়, কাৰণ সিহঁতে জাষ্ট টকা ইনকাম কৰিব কাৰণে এই লিংকটো ইয়াত প্ৰভাইড কৰি আছে। আপোনালোকে এতিয়া ভাবিব কেনেকৈ প্ৰভাইড কৰিছে বা আপোনালোকে ভাবিব এইটোৰ জৰিয়তে কেনেকৈ টকা ইনকাম কৰিব পাৰে। এতিয়া মই আপোনালোকক কওঁ, চাওক কোনোবা এটা প্ৰডাক্ট যদি আপোনালোকে কিনিলে, ঠিক আছে, এই বস্তুটোৰ যদি আপুনি লিংকটো যদি আপুনি আপোনাৰ ডেছক্ৰিপশ্যনত দি থয়, দিয়াৰ পিছত যদি আপোনালোকে কয় যে মোৰ মাইক এইটো এনেকুৱা এটা মাইক বহুত ভাল, আপোনালোকে বা মোবাইলটো বহুত ভাল, আপোনালোকে কিনিব পাৰে। যদি চেম বস্তুটো আপুনি কিনিব বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাত ক্লিক কৰি পেলাই আপুনি কিনিব পাৰে। যে নেকি তাৰ কথা শুনি পেলাই আমি সেই ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি পেলাই বস্তুটো আমি কিনি ল'লোঁ, তেতিয়াই কি হ'ব, সিহঁতে মানে এটা বস্তু চেল কৰিব পাৰিলে, ঠিক আছে। চেলটো কাৰ কাৰণে হৈছে? এই ইউটিউবাৰজনৰ কাৰণে এটা বস্তু চেল হৈছে। তাৰ পৰা ভিডিঅ' চাই পেলাই এই লিংকটো ক্লিক কৰি পেলাই আমাৰ ৱেবছাইটত ভিজিট কৰিছে, ভিজিট কৰাৰ পিছত আমাৰ পৰা বস্তু কিনিছে, তেতিয়াহ'লে ইমানখিনি মানুহটোৱে কাম কৰিছে, তেতিয়াহ'লে তাক মই কমিশ্যন দিওঁ। তো তেনেকৈ সেই কোম্পানীয়ে বা সেই কোম্পানীটোৱে সেই ইউটিউবাৰজনক কমিশ্যন দিয়ে বস্তু চেল কৰাই দিব পাৰিলে। তো বন্ধুসকল এইটো হৈছে ইউটিউবাৰবিলাকৰ থ্ৰুদি বস্তু চেল কৰাৰ এটা ছিষ্টেম, আৰু এইটো হৈছে এফিলিয়েট মাৰ্কেটিং। তো এনেকৈ বহুত প্ৰডাক্টৰ লিংক পাব বহুতৰ ডেছক্ৰিপশ্যনত, সেইখিনি হৈছে এফিলিয়েট মাৰ্কেটিং, এটা বিজনেছ ছিষ্টেম, ঠিক আছে। তাৰ পৰা ক্লিক কৰি পেলাই বহুতে প্ৰডাক্ট কিনিব, যিমান চেল কৰিব, যিমান বস্তু চেল কৰিব পাৰিব সিমানখিনি কমিশ্যন সেই ইউটিউবাৰজনে পায়। এইটো হৈছে এফিলিয়েট মাৰ্কেটিং ছিষ্টেম, ঠিক আছে। এইটোৰ জৰিয়তে বহুতে লাখ টকা ঘটি আছে। 6 নম্বৰ হৈছে এটা ডিজিটেল প্ৰডাক্ট, কিবা কোৰ্চ, আপোনালোকে অনলাইন কোৰ্চ আপোনালোকে চেল কৰিব পাৰে, ঠিক আছে। ধৰক আপোনালোকে আজিকালি বৰ্তমান সময়ত বহুত কিবা কিবি কোৰ্চ বৰ্তমান লঞ্চ হৈ আছে। চব বৰ্তমান সময়ত বহুতে কোৰ্চ চেল কৰি আছে ইউটিউবৰ থ্ৰুদি, ঠিক আছে। ছ'চিয়েল মিডিয়াত অনলাইন কোৰ্চবিলাক বহুত আছে, যেনেকৈ ইউটিউবৰ কোৰ্চো চেল কৰি আছে। ইউটিউব কোৰ্চটো লৈ পেলাই বহুতে ইউটিউব শিকি আছে, ছ'চিয়েল মিডিয়া বিষয়ে শিকি আছে, সেনেকৈ কোৰ্চ বনাই লৈছে পাৰ্চনেলি, এইবিলাক চেল কৰি পেলাইও বহুতে টকা ইনকাম কৰিব পাৰি আছে। চ' বন্ধুসকল এইটো আপুনি কৰিব লাগে বুলি কোৱা নাই, জাষ্ট কৈছোঁ যে কেনেকৈ কৰি আছে। আপুনিও যদি বহুত কিবা বস্তুৰ ওপৰত এক্সপাৰ্ট আছে তেতিয়া সেইটোৰ বিষয়ে আপোনালোকে কিবা এটা কোৰ্চ বনাব পাৰে শিকাবৰ কাৰণে বা কিবা শিকাব পাৰে, তাৰ পৰা আপোনালোকে এনেকৈ চেল কৰি পেলাই আপোনালোকে টকা ইনকাম কৰিব পাৰে। আৰু বহুত ছিষ্টেম আছে, বহুত কিবা ডনেশ্যনো পায়, বহুত কিবা কিবি এনেকৈ চেনেলত। তো সেইবিলাক হৈছে বহুত ছিষ্টেম আছে, সেইখিনি কথা নকওঁ, কিন্তু মেইন যিখিনি নেকি ইউটিউবাৰবিলাকে ইনকাম কৰি আছে টকা নিজৰ ইউটিউবৰ চেনেলৰ জৰিয়তে, সেইখিনি আজি এই ভিডিঅ'টোত মই আপোনালোকক কৈ দিলোঁ। কিন্তু নেক্সট ভিডিঅ'ত যিটো আহিব, এই ভিডিঅ'টোত মই আপোনাক একদম 100% প্ৰমাণ দি পেলাই আপোনালোকক দেখাই দিম যে ডাঙৰ ইউটিউবাৰবিলাকো আপোনালোকক কেনেকৈ ফ্ৰড কৰি আছে, ঠিক আছে, জাষ্ট সিহঁতে টকা ইনকাম কৰিবৰ কাৰণে। মই নাজানো, বহুতে মোৰ চেনেলটোত ষ্ট্ৰাইকো মাৰি দিব পাৰে, কিন্তু মই যিটো ৰিয়েলিটি এইটো মই আপোনালোকক দেখাই দিম। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ
এই ভিডিও দেখিলে বহুতে মোটিভেট হ'ব, কাৰণ বহুত টকা ইউটিউবত বা ছ'চিয়েল মিডিয়াত আছে, সিহঁতেও জানিব কেনেকৈ টকা ইনকাম কৰিব পাৰি জাষ্ট এটা চেনেলৰ থ্ৰু দি। তো বন্ধুসকল, ভিডিঅ' লাইক কৰিব, চেনেলটোত ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, ভালে থাকিব।